আৰক্ষী বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত ডিআইজি ফৌজিক দত্ত গোস্বামীৰ নিৰ্বাচিত প্ৰবন্ধমালা উন্মোচন। আৰক্ষী বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত ডিআইজি তথা প্ৰবন্ধকৰ ফটিক দত্ত গোস্বামীৰ ৰচিত নিৰ্বাচিত প্ৰবন্ধমালা নামৰ গুৰুত্বপূৰ্ণ গ্ৰন্থখন আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা সত্ৰাধিকাৰ ডাক্তৰ পীতাম্বৰ দেৱ গোস্বামীয়ে এক আকৰ্ষণীয় অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উল্লেখ্য যে ২৭ জুলাই সন্ধিয়া উত্তৰ গুৱাহাটী আউনীআটী সত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আউনীআটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলাৰ কৰ্মশালাৰ অন্তত লক্ষ্মীনাৰায়ণ গোস্বামীক দামোদৰ দেৱ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটোত মাজুলী, টিয়ক আৰু উত্তৰ গুৱাহাটী চৌহদৰ পৰিৱেশ কলা বিভাগৰ শিক্ষাৰ্থীসকলে এটি টুটয় পৰিৱেশন আগবঢ়ায়। কলা সংস্কৃতিৰ এই পৰিৱেশনে সমগ্ৰ অনুষ্ঠানক এক বিশেষ ৰং যোগায়। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত কৰ্মশালাৰ সামৰণিত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাই সমাপনী ভাষণ প্ৰদান কৰি অনুষ্ঠানৰ সফলতা নিশ্চিত কৰা সকলো কৰ্মী, অংশগ্ৰহণকাৰী আৰু সহযোগীক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰকাশজ্যোতি বৰঠাকুৰ, বিশ্বনাথ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তাৰানাথ মহন্ত, মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বুঢ়াভকত তথা বিশিষ্ট সত্ৰীয়া শিল্পী প্ৰভাত বৰা বুঢ়াভকত, সমাজকৰ্মী আদিত্য গোস্বামী, ন্যাস পৰিষদৰ সচিব প্ৰশান্ত দত্ত, উত্তৰ গুৱাহাটী চৌহদৰ সমন্বয়ক থানেশ্বৰ শৰ্মা, জনসম্পৰ্কৰক্ষী উৎপল বৰা, সহকাৰী অধ্যাপক দুৰ্গেশ্বৰ বৰুৱা, ৰূপম শইকীয়া শাস্ত্ৰী আদি বিশিষ্ট ব্যক্তি তথা কলিয়াপানী, মাজুলী আৰু উত্তৰ গুৱাহাটী চৌহদৰ শিক্ষাৰ্থীসকলে উপস্থিত থাকে। অনুষ্ঠানত অন্তত কৰ্মশালাত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰীক আচাৰ্য ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীৰ হাতেদি মানপত্ৰ প্ৰদান কৰা হয়। এই গ্ৰন্থ উন্মোচন অনুষ্ঠানতে সাহিত্য, সমাজ আৰু শিক্ষাৰ ক্ষেত্ৰত এক স্মৰণীয় ক্ষণ হিচাপে চিহ্নিত হোৱাৰ লগতে বিশ্ববিদ্যালয় একাডেমিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো এক নতুন দিশ মুকলি কৰে।